1-6 বঢ়িয়া 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 খাই আছা বঢ়িয়া 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 গিলি দিছা বঢ়িয়া খাই আছা বঢ়িয়া হিৰক বঢ়িয়া 136 and 127 please go back. आप लोग पीछे चले जाओ बाकी क्लोज आ जाओ आप लोग क्लोज Kan foto lagi pada ini. Kaman hari ekses kau boleh boleh. অনুভৱটো মানে অতিকে সুখী যে সি প্ৰায় 18 বছৰ বয়সৰ পৰা সি বহুত কষ্ট কৰিছে কষ্টৰ ফলত আজি এই এছিয়া কাপটো পাবলৈ সক্ষম হৈছে যেহেতু আমি গোল্ড মেডেল পাবলৈ সক্ষম নহলে তথাপিও জুনিয়ৰত এছিয়া মানে কম্পিটিশনত সেকেন্ড পজিশন পোৱাটো ডাঙৰ কথা আমাৰ কাৰণে যেহেতু তিতাবৰ পৰা গৈছে প্ৰথমবাৰৰ কাৰণে তো যথেষ্ট আমি আনন্দিত আৰু কষ্টৰ ফল সদায় মিঠা এটো দেখি আহিছো আৰু আগতেও UIBFFত অল আসামত তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু গোল্ড মেডেল মানে ওভাৰঅল টাইটেল পাইছিলে আগতেও মই আপোনাৰ জুনিয়ৰ কেটেগৰীত মেথছ ফিজিক্স কেটেগৰীত আপোনাৰ চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু ক্লাছিক ফিজিকতো একেই জুনিয়ৰ কেটেগৰীত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ বিশেষকৈ কষ্টৰ ফল যিহেতু বহুত ভাল লাগিছে তাৰ উপৰিও মানে আৰু এই খেলখনৰ লগতে বহুতো মানুহৰ কষ্ট সময় ধন মৰম ভালপোৱা আশা এইবোৰ চব বহুত জড়িত হৈছিলে তেওঁলোকক যে মই নিৰাশা নিদিলোঁ তাৰ বাবে মই যথেষ্ট সুখী আৰু তাত খেলখন বহুত ধুনীয়াকৈ পৰিচালিত হৈছিলে আৰু বহুত ধুনীয়া ষ্টেজৰ পৰা আদি কৰি ব্যৱস্থাপনাসমূহ প্লেয়াৰৰ বাবে খাদ্য থকাৰ ব্যৱস্থা সব ধুনীয়া সম্পূৰ্ণ ভালকৈ কৰা হৈছিলে আৰু এখন বহুত ধুনীয়া খেল তাত পৰিচালিত কৰিছিলে অসমৰ পৰা আৰু প্ৰায় আপোনাৰ 5-6জনমান প্লেয়াৰ গৈছিলে তেওঁলোকেও ভাল ফলে প্ৰদৰ্শন কৰিছে তাতে খেলুৱৈসকলৰ কথা ক'বলৈ গ'লে খেলুৱৈসকল সমগ্ৰ ভাৰতৰ উপৰিও কিছু বাহিৰৰ প্লেয়াৰো আহিছিলে আৰু তাত মিনিমাম আপোনাৰ 300 আপ প্লেয়াৰ আহিছিলে